বিলাসীপাৰাত প্ৰধানমন্ত্ৰী আৱাস গৃহৰ নামত জালিয়াতি। প্ৰকৃত হিতাধিকাৰীৰ সকলো নথিপত্ৰ লৈ বেলেগ হিতাধিকাৰীৰ একাউণ্টত টকা সোমোৱাই লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে। সগুনমাৰী গাঁও পঞ্চায়তৰ সগুনমাৰী চতুৰ্থ খণ্ড গাঁৱত সংঘটিত হৈছে এই ঘটনা। পঞ্চায়তখনৰ জিপিচি নেছিউৰ ৰহমান ওৰফে ৰিংকু আলী, সচিব নাইৰালগাঁও উন্নয়ন খণ্ড বিষয়া আশ্ৰফ হুছেইন মোল্লা আৰু গাণনিক আৰছুদ বৰ্মন মদকে মিলি দুখীয়া দৰিদ্ৰ হিতাধিকাৰীৰ টকা আত্মসাৎ কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। উল্লেখযোগ্য যে বিলাসীপাৰা মহকুমাৰ নাইৰালগাঁও উন্নয়ন খণ্ডৰ সগুনমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত সগুনমাৰী চতুৰ্থ গাঁৱৰ বাসিন্দা জিহাদুল ইছলাম নামৰ অতি দৰিদ্ৰ হিতাধিকাৰীৰ 2022-23 বিত্তীয় বৰ্ষত AS2810607 নং আইডিৰ নামত PMAY জি গৃহৰ অনুমোদন পায়। সেই মৰ্মে জিহাদুল ইছলামে যাৱতীয় নথিপত্ৰ পঞ্চায়তৰ হাতত জমা দিয়ে। পিছত উক্ত আইডিৰ পঞ্জীয়ন কৰাৰ সময়ত সচিব জিপিচি আদিয়ে প্ৰকৃত হিতাধিকাৰীৰ নামৰ সকলো নথিপত্ৰ ব্যৱহাৰ কৰি বেলেগ এজন ব্যক্তি অৰ্থাৎ জিপিচি ঘৰৰ বিল্ডিঙৰ ৰাজমিস্ত্ৰীৰ কাম কৰা এজন ব্যক্তিৰ বেংক একাউণ্ট সংযোগ কৰি দুটা কিস্তিৰ টকা আত্মসাৎ কৰাৰ অভিযোগ পঞ্চায়তখনৰ জিপিচি সচিব বিডিঅ আৰু একাউণ্টেণ্টৰ বিৰুদ্ধে। মোহন নামত ঘরাইছি। আমার নাম জাইদুল ইসলাম, সগুনমারি পাটফোর। 11 সেন্সাস মতে আমার নামত ঘরাইছিল। ঘর আসার পিছত 2 কিস্তি টাকা হুমাই গেল সগুনমারি পাটফোর হুমাই গেল। তার পিছত আমি অ্যাকাউন্ট চেক করলু, তার পিছত দেখি বেলেগের অ্যাকাউন্ট দিয়ে আছে। তখন আমি সাধারণ মানুষ, মূর্খ মানুষ, না জানো ইমান পড়াশোনা আমার অভিজ্ঞতা নাই। তার পিছত তখন না যে ঘুমার পিছত আহি মানে মামার বাজার ধরি টানি ফেলি ধরি আমাকে এক ফড়ক মালি যে সেকেন্ড কিস্তিটো দিব আপনাক দিব, হ্যাঁ দিব, মানে লাস্ট কিস্তিটো যাই হোক 1.5 বছর ফড়ক মারলা। পয়সাটা দিয়েছি এতিয়া দেয়া নাই। একটু মামার বাজার করছি মানে 48,500। বাকি 2 কিস্তি টাকা আপনি পাওয়া নাই? না পাওয়া নাই। এতে দিয়া আমি এজাহার দিলু। এজাহার দেওয়ার পিছত তখন আর উল্টা মোর নামত কেস করলাম। চেক একটা দি ভুয়া একটা চেক দি উল্টা কেস করলাম তাক আপনার নামে। হ্যাঁ মোর নামত কেস করি বহুত হারা শাস্তি হয়েছি। 35,000 টাকা গেছি। রিঙ্কু করেছে, বলে করে স্টাফও করেছে। এতিয়া ন্যায় বিচারু মুখ্যমন্ত্রীর কাছে আমার এইটুই আবেদন। আমি দুখিয়া মানুষ, আমার ন্যায় লাগে। একটু সগুনমারি পাটফোর এই কই আছে বহুত দেরি হোক। নিউজ ডেস্ক রিপোর্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।